हेलो गाइस, फिर एक वीडियो के साथ में मैं सभी को स्वागत करता हूँ। आज आपको नतुन होइनो এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে মই স্বাগতম কৰি আছো। আজি মই আপোনালোকৰ কাৰণে এখন সেকেন্ড হ্যান্ড বাইক লৈ আনিছো। গ্লামাৰ বাইক এখন ৰেড কালাৰৰ। যদি আপুনি সেকেন্ড হ্যান্ড বাইক গ্লামাৰ BS Pro আপুনি ভাৰ্জনৰ আপুনি চলাম বুলি ভাবি আছিল আৰু বিচাৰি আছিল সেকেন্ড হ্যান্ড বাইক, তেনেহলে হেয়া ভিডিঅ' আপোনাৰ কাৰণে হয়। বহুতো ডিমান্ড বাইক হয় আৰু বহুতো বঢ়িয়া কন্ডিশন হৈ আছে। ওৱান হ্যান্ড বাইক হয়, তো পুৰা একদম শোরুম কন্ডিশনে আছে। যদি আপনি বিচাৰি আছিলে সেইখন ভিডিঅ' আপোনাৰ কাৰণে হয়। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো মই আপোনাৰ কাৰণে এই বাইকৰ ডিটেইল ল'বৰ কাৰণে মই স্ক্ৰীনত নম্বৰ দিয়া হ'ব, সেইটো নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেয়া বাইকখন বহুতো বঢ়িয়া কন্ডিশনে আছে। বাইকটো আপোনাৰ সিল ইঞ্জিন হয় আৰু ৰেড আৰু ব্লেক কালাৰ হয়। এইটো ডিমান্ড বাইক হয় আৰু কালাৰো বহুত বঢ়িয়া হৈ আছে। ওৱান হ্যান্ড গাড়ী হয়। চাওক আপোনাক মই সেইটো বাইকৰ ডিটেইলটো মই আজি ভিডিঅ'তে দি আছোঁ, নহ'লে মই আগৰ ভিডিঅ'খিনাতো মই পাৰ্চনেলি ভাবে কন্টেক্ট কৰিব দিছিলোঁ, কন্টেক্ট নম্বৰ দিছিলোঁ। আজি মই ভিডিঅ'তে সব আপোনাক দেখাই আছোঁ। চাওক আপোনাৰ ইয়াত তেল হাৰিব লাগে আৰু ঢালিব লাগে, তাৰপাছত গাড়ী চলাব লাগে। এয়া ইঞ্জিন পালে আপোনাৰ চাই লওক। এটা ইঞ্জিন একো খোলা নাই, ব্লক অৰিজিনেল ব্লক লাগি আছে। ইফালে আপোনাৰ সাইলেন্সাৰ পাই চাই লওক, টায়াৰ চাই লওক, টায়াৰ বঢ়িয়া কন্ডিশনে আছে। চাওক টায়াৰ বঢ়িয়া কন্ডিশনে আছে। চাওক টায়াৰ গ্ৰিপ চাওক, নতুন টায়াৰ। সাইলেন্সাৰটো ইমান একো কিবা নাই, প্ৰব্লেম নাই। চাই লওক। এটা মই আপোনাক আগফালে দেখাই দিওঁ। এই ইঞ্জিনটো বঢ়িয়া হৈ আছে। আপুনি ইয়াত পাইলে যদি আপুনি লেগ গাৰ্ড এখন লগালে হ'ল। তো এয়া বাইজাৰখিলা চাই লওক। ক'তো স্ক্ৰেচ নাই, ইমান ডাঙৰ স্ক্ৰেচ নাই। সৰু সুৰা বা ছেকেণ্ড হেণ্ড বাইকতো সৰু সুৰা স্ক্ৰেচ থাকিব, কিন্তু সেইখন বাইকত যিমানখিনি থাকিব লাগে ইমানটো নাই। আৰু চাওক ইয়াত আগৰ চাকা চাই লওক, আপুনি ব্ৰেণ্ড নিউ আছে, মানে ব্ৰেণ্ড নিউ মানে চাকা লগাইছে, নতুনকৈ নাগান চাকা লগাইছে। একো গ্ৰিল চাই লওক, আপুনি চাই গম পায় যে কিমান নতুন হৈ আছে। সব অৰিজিনেল লাগিছে। সেইটো ভাঙা আছে অলপ, নাম্বাৰ প্লেটটো সেইটোতো বহুত পাতলা হয়, এলুমিনিয়ামৰ হয়, সেইটো ভাঙি যায়। এয়া টেংকি ফালে চাওক, পুৰা মানে আজিকালিৰ যুগত সেইখন বাইকটো বহুতো বঢ়িয়া হৈ আছে। মানে সেয়া চাওক, আপোনাক মই দেখাই আছোঁ। সেয়া ব্লকটো চাই লওক, আৰু সেইটো ইঞ্জিন ছেট চব ব্লক। আপোনাৰ নট একো লগাই নাই এতিয়ালৈকে বৰ্তমান, ইমান বঢ়িয়া হৈ আছে। চাওক আপোনাৰ চাই লওক, মই আপোনাৰ লুকটো দেখাই আছোঁ, সেইটো চাই লওক। কিন্তু যিমানখিনি পুৰণা হ'ব লাগিছিলে ইমানখিনি পুৰণা হোৱা নাই গাড়ীটো। আপুনি ইয়াত পাৰিলে আপুনি চিট কভাৰটো লগাব পাৰে। সেইটো অলপ ফাটা আছে, সেইটো চেঞ্জ কৰিব পাৰে, লাগিলে আমি চেঞ্জ কৰাই দিম। আৰু লগত তাত বেল এটা বান্ধি দিয়ে, সেইটো মই লাগিলে বান্ধি দিম, আপুনি এইটো টেনশ্যন ল'ব নালাগে। আৰু চাওক সেয়া চাকা ইমান বঢ়িয়া। ফুটৰেষ্টবিলাক চাই লওক, ফুটৰেষ্টো ইমান নতুনেই হৈ আছে, ইমানটো যোৱা নাই, মানে খহি যোৱা নাই। আৰু এইটো চাইডত চকাটো আপোনাক মই দেখাই আছোঁ। এইটো চাকা পিছ চাকাটো ইমান বঢ়িয়া হৈ আছে, মানে চলাই নাই, মানে চকাখন নতুনকৈ লগাইছে মানে। আৰু সেইখন ধেমাজি ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। আৰু সেইখন ওপৰতো দাখনটো ৰেড কালাৰ দাখন এটা লগালে, সেইটো লাগিলে আমি ব্লেক কালাৰ লগাই দিম। সেইটো যোনজন মানুহ চলাইছিলে তেওঁ কিবা এটা কাৰণত লগাই দিলে আৰু। চাওক বঢ়িয়া হৈ আছে গাড়ীখন। আপোনালোকে সেইটো গাড়ীটো ইয়াত ভিডিঅ'ত চাই পিনি গম পাইছে চাগে, আৰু কিমানখিনি গাড়ীটো হ'ব লাগে। ইয়াৰ প্ৰাইচটো মই আপোনালোকৰ কাৰণে মই ভিডিঅ'টো নকৰোঁ। আপোনাক মই চব ডিটেইলটো যিমানখিনি দেখাবলগীয়া আছিল মই ভিডিঅ'টো দেখাই দিলোঁ। কভাৰকেইটা আৰু কিমানকেইটা চব ছাৰ্ভিচিং কৰি থোৱা আছে, নতুন মবিল লগোৱা আছে। তো ইয়াৰটোৰ বাইকৰ প্ৰাইচৰ বিষয় লৈ পিনে আপুনি মোক পাৰ্চনেলিভাৱে ভিডিঅ'ত মই নকওঁ, পাৰ্চনেলিভাৱে আপুনি মোক যোগাযোগ কৰিব পাৰিব। মই ভিডিঅ'ৰ স্ক্ৰীণত মই নাম্বাৰ দিয়া আছে, সেইটো নাম্বাৰ যোগেদি মোক আপুনি কণ্টেক্ট কৰি দাম দৰ কৰিব পাৰিব। মই কিবা এটা মিলাই দিম। আৰু যদি আপুনি পচন্দ কৰে ভিডিঅ'টো তেনেহ'লে মোক কল কৰি আহিব। তো সেইটো লোকেশ্যনটো হ'লে আপুনি ভুল নুবুজিব, সেইটো লোকেশ্যনটো আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট হয়, তেলামত হয় লোকেশ্যনটো। তেলাম মেডিকেল দিনা আপুনি লগ পাব। চাই লওক আপুনি।